Hello everyone, channel to সকলোকে স্বাগতম জনাইছো। আজি আমি ডিসকাস কৰিম বিকম কোৰ্সৰ বিষয়ে। যেহেতু আমাৰ বহুতো মেডিকেল সকলে এবাৰ হাই সেকেন্ডাৰী পাস কৰিছে আৰু ইয়াৰ পিছত তেওঁলোকে বিকম কৰাৰ সিদ্ধান্ত লৈছে। গতিকে আমি আজি ডিসকাস কৰিম যে বিকম কৰিলে কেনে ধৰণৰ ভৱিষ্যতে উপকাৰিতাসমূহ হ'ব, বিকম কৰিলে তেওঁলোকে কেৰিয়াৰটো কেনেকৈ আগবাঢ়িব পাৰিব বা বিকম কৰাৰ উপকাৰিতাসমূহ কি কি, আৰু বিকম কৰিলে অনাৰ্স ল'ব অৰ্থাৎ মেজৰ ল'ব বা ৰেগুলাৰ অৰ্থাৎ পাস কোৰ্স লৈ কৰিব, এই সকলোবোৰ আমি ডিসকাস কৰিম এই ভিডিঅ'টো। গতিকে বলক আমি ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। এতিয়া আমি প্ৰথমতে চাওঁ বিকম কৰাৰ এডভান্টেজ, বিকম কৰিলে কি কি এডভান্টেজ আমি পাব পাৰোঁ। চাওক, আমাৰ যিহেতু এতিয়া ইণ্ডাষ্ট্ৰিয়েল ডেভেলপমেণ্টবোৰ হৈ আছে, তেনেকুৱা ক্ষেত্ৰত বিভিন্ন একাউণ্টিঙৰ জবসমূহত জেনেৰেলি বিকমটো ফাৰ্ষ্ট প্ৰিফাৰেঞ্চ বিকমে আহে। তাৰপিছত কোনোবাই যদি ভৱিষ্যতে বিজনেছ কৰিম বুলি ভাবিছে, তেওঁলোকে যদি বিকম আগতে কৰি লয়, তেওঁলোকে ডেফিনেটলি ইয়াৰ পৰা বেনিফিচিয়েল হ'ব, কাৰণ বহুতো ছাবজেক্ট আমি বিকমত পঢ়িবলৈ পাম, যোনে আমাক এটা বিজনেছ স্মুথলি ৰান কৰিবলৈ আমাক হেল্প কৰিব। এতিয়া বিকম কৰাৰ সিদ্ধান্ত লোৱাৰ পিছত এটা প্ৰশ্ন আমাৰ আহে যে আমি বিকম অনাৰ্ছ ল'ম নে ৰেগুলাৰ ল'ম। অনাৰ্ছ মানে যোনটো আমি মেজৰ বুলি কওঁ বা ৰেগুলাৰখিনি পাছ কৰি যোনটো কোৱা হয়। চাওক, এনেকুৱা কোনো কথা নাই যে অনাৰ্ছ কৰিলে বা চাকৰি পোৱা যায় ভালকে বা ৰেগুলাৰ কোৰ্স ল'লে যে পোৱা নাযায়, তেনেকুৱা কথা নহয়। যেতিয়া এটা জব ওলায় তেতিয়া মেজৰ বা অনাৰ্ছ লাগিব বুলি তেনেকুৱা মেক্সিমাম ক্ষেত্ৰত উল্লেখ নাথাকে। কিন্তু যদিহে কোনো এটা স্পেচিফিক ছাবজেক্টত আমি ডিপলি নলেজ ল'ম বুলি বিচাৰোঁ বা ভৱিষ্যতে ধৰক এম.কম কৰিম বা PhD কৰাৰ কথা ভাবোঁ, তেন্তে আমি ডেফিনেটলি অনাৰ্ছটো চুজ কৰিব লাগে। তেতিয়া আমাৰ ভৱিষ্যতে ধৰক স্পেচিফিকলি কিবা ছাবজেক্ট এটা লৈ পঢ়িম বুলি ক'লে তেতিয়া আমাৰ সুবিধা হয়। আৰু এটা কথা এইখিনিতে আহে, বিকমত পাছ কোৰ্স আৰু মেজৰত প্ৰায়ভাগ ছাবজেক্ট মিলেই থাকে। যদি মোক সোধা যায় তেন্তে মই মোৰ ফালৰ পৰা ৰিকমেণ্ড যদি কৰিব বিচাৰোঁ, তেন্তে মই ক'ম অনাৰ্ছ ল'বৰ কাৰণে মই প্ৰিফাৰ কৰিম। যিহেতু এতিয়া CBCS চিষ্টেম ইন্ট্ৰডিউচ হৈছে, যাৰ ফুল ফৰ্ম হৈছে চইচ বেছড ক্ৰেডিট চিষ্টেম। ইয়াত ষ্টুডেণ্টসকলক তেওঁলোকৰ নিজৰ চইচ মতে ছাবজেক্টবোৰ চুজ কৰিবলৈ দিয়া হয়। তেওঁলোকে এতিয়া বহুত বেছি অপশ্যন পাব, তেওঁলোকৰ নিজৰ ইচ্ছা মতে যোনটো ছাবজেক্ট পঢ়িব বিচাৰে সেই ছাবজেক্ট পঢ়িবৰ কাৰণে। এতিয়া বিকমৰ কাৰণে দুটা ভাগ কৰা হৈছে, এটা হৈছে বিকম অনাৰ্ছ আৰু এটা হৈছে বিকম ৰেগুলাৰ। গুৱাহাটী ইউনিভাৰ্চিটিৰ আণ্ডাৰত বিকম অনাৰ্ছ আৰু বিকম ৰেগুলাৰত কি কি ছাবজেক্ট আছে সেই বিষয়ে আমি এতিয়া কিছু ডিছকাশ্যন কৰিম। বাৰু আমি চাওঁ বলাচোন কি কি ছাবজেক্টটো আছে, সেই ছাবজেক্টখিনিক আমি কি কি পঢ়িবলৈ পাম, এইখিনি কিছু আমি চাওঁ। প্ৰথমতে আমি বিকম অনাৰ্ছৰ ছাবজেক্টখিনি চাওঁ বলক। প্ৰথম পেপাৰখন হৈছে বিজনেছ কমিউনিকেশ্যন, তাৰপিছত হৈছে ফিনেন্সিয়েল একাউণ্টিং, দেন বিজনেছ লছ। তাৰপিছত এই দুখন পেপাৰৰ ভিতৰত যিকোনো এখন ল'ব লাগিব। এখন হৈছে মাইক্ৰ' ইকনমিক্স আৰু ইনভেষ্টমেণ্ট ইন ষ্টক মাৰ্কেটছ। এই দুখন পেপাৰৰ ভিতৰত যিকোনো এখন আমি ল'ব লাগিব। এতিয়া হৈছে ছাবজেক্ট অফ বিকম ৰেগুলাৰ, মানে হৈছে পাছ কোৰ্ছৰখিনি। বহুখিনি ক্ষেত্ৰত ছাবজেক্ট মেজৰৰ আৰু পাছ কোৰ্ছৰ মিল আছে। প্ৰথম পেপাৰখন যোনখন বিজনেছ কমিউনিকেশ্যন, তাৰপিছত হৈছে ফিনেন্সিয়েল একাউণ্টিং, তাৰ পিছৰ পেপাৰখন হৈছে বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট আৰু হৈছে ইংলিছ লেংগুৱেজ। এতিয়া আমি চাওঁ বলক ছাবজেক্টখিনিত কি কিনো পঢ়িবলৈ পাম আমি। প্ৰথম পেপাৰখন হৈছে বিজনেছ কমিউনিকেশ্যন। বিজনেছ কমিউনিকেশ্যনত আমাৰ জেনেৰেলি কমিউনিকেশ্যন স্কিল শিকায়, ৰিডিং স্কিল শিকাব, তাৰপিছত লেটাৰ ৰাইটিং, ৰিপৰ্ট ৰাইটিং, এইবোৰৰ বিষয়ে এইটো ছাবজেক্ট পঢ়িলে আমি গম পোৱা যাব। নেক্সট ছাবজেক্টটো হৈছে ফিনেন্সিয়েল একাউণ্টিং। ইয়াত থিয়ৰী পৰ্চনত থাকিব নেচাৰ অফ ফিনেন্সিয়েল একাউণ্টিং, একাউণ্টিং ষ্টেণ্ডাৰ্ডছ কি হয় এই বিষয়ে থাকিব, আৰু ইয়াত হায়াৰ পাৰ্চেছ, ইনষ্টলমেণ্ট পাৰ্চেছ আৰু ব্ৰাঞ্চৰ একাউণ্টিংবোৰ কি ধৰণে কৰা হয় সেই বিষয়ে এই ছাবজেক্টটোত পঢ়িবলৈ পোৱা যাব। তাৰপিছত হৈছে বিজনেছ লত। এই বিজনেছ লত কি কি ল থাকিব, ইয়াত গোটেইখিনি মই উল্লেখ কৰা নাই, জাষ্ট এক্সাম্পলৰ কাৰণে দুটামান দিছোঁ। দেন ইণ্ডিয়ান কণ্ট্ৰেক্ট এক্ট, চেল অফ গুডছ এক্ট, পাৰ্টনাৰশ্বিপ এক্ট, এই এক্টৰ বিষয়ে আমি এইটো ছাবজেক্টত পঢ়িবলৈ পাম। তাৰপিছত হৈ গ'ল মাইক্ৰ' ইকনমিক্স। তাত ডিমাণ্ড এণ্ড কনজিউমাৰ বিহেভিয়াৰ। মাইক্ৰ' ইকনমিক্স মানে এইখন পেপাৰ যোনখন আমাৰ হাই ছেকেণ্ডেৰী 12ত যাৰ ইকনমিক্স আছিলে 11-12ত তেওঁলোকে গম পাব মাইক্ৰ' ইকনমিক্স বুলি এটা পৰ্চন আছিল। তাত পাৰফেক্ট কম্পিটিশ্যন কাক কয়, মন'পলি কি হয়, সেইবোৰৰ বিষয়ে আছিল। তো এইখিনি ইয়াত ডিটেইল পোৱা যাব। তাৰপিছৰ এখন পেপাৰ আহিলে ইনভেষ্টমেণ্ট ইন ষ্টক মাৰ্কেটছ। এইটো এটা নতুন ছাবজেক্ট ইনক্লুড কৰিছে।
ইয়াত আপোনাৰ ইনভেষ্টমেণ্ট কেনেকুৱা ধৰণৰ ষ্টক মাৰ্কেট অৰ্থাৎ শ্বেয়াৰ মাৰ্কেটত ইনভেষ্ট কৰিব পাৰি, BSC কি হয়, NSC কি হয়, মিউচুৱেল ফাণ্ড কি হয়, এইবোৰৰ বিষয়ে আছে। মই BSC কি হয়, NSC কি হয়, ষ্টক মাৰ্কেট কি হয়, তাৰপিছত মিউচুৱেল ফাণ্ড কি হয়, এই বিষয়ে এটা মই মোৰ দুটা ভিডিঅ' আছে। মিউচুৱেল ফাণ্ডৰ ওপৰতো এটা আছে আৰু BSC NSC শ্বেয়াৰ মাৰ্কেটৰ ওপৰতো এটা ভিডিঅ' আছে। তোমালোকে যদি বিচাৰা তেন্তে নিশ্চয় ভিডিঅ'টো চাব পাৰা, মোৰ চেনেলতে আছে। তাৰপিছত আমাৰ বিজনেছ অৰ্গেনাইজেশ্যন এণ্ড মেনেজমেণ্ট যোনটো ছাবজেক্ট হয়, ইয়াত আমাৰ বিজনেছ এটা কেনেকৈ চলাই নিয়া হয়, মেনেজমেণ্টবোৰ কেনেকৈ কৰা হয় বিজনেছ এটাৰ, সেই বিষয়ে এইটো ছাবজেক্ট পঢ়িলে আমি গম পাম। তাৰ বিষয়ে এইটো ছাবজেক্টত উল্লেখ কৰা আছে। আশা কৰিলোঁ ছাবজেক্টখিনিৰ বিষয়ে তোমালোকৰ কিছু এটা আইডিয়া হ'ল আৰু বিকম কোৰ্চটোৰ বিষয়ে তোমালোকক মই অলপ আইডিয়া এটা দিব বিচাৰিলোঁ। ইয়াৰ ভিতৰত কিবা টপিকৰ ওপৰত যদি তোমালোকে কিবা ডিটেইল ডিছকাশ্যন বিচাৰা তেন্তে মোক কমেণ্ট কৰিবা, মই নিশ্চয় তাৰ ওপৰত তোমালোকক সহায় কৰিবলৈ চেষ্টা কৰিম। ভিডিঅ'টো যদি ভাল পালে ভিডিঅ'টোক এটা লাইক কৰিব, ভিডিঅ'টোৰে যদি কাৰোবাক হেল্প কৰিব বুলি ভাবে ভিডিঅ'টো শ্বেয়াৰ কৰিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব।